দেখুৱাবলৈ চেষ্টা কৰিম। মই ঘৰৰ ওপৰলৈ উঠি গৈছোঁ। মোৰ ঘৰত আজি এটা বিশেষ বস্তু লগোৱা হৈছে, আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। মই ওপৰলৈ আহিছোঁ, কিনো দেখুৱাবলৈ বিচাৰিম চাব আপোনালোকে। মোৰ ঘৰতনো কি সংযোগ কৰা হৈছে আজি। এইয়া দেখিলোঁ, মই গৈ আছোঁ ছাদৰ ওপৰলৈ গৈ আছোঁ। এইফালে এজন ব্যক্তিয়ে কাম কৰি আছে, তেখেতৰ ওচৰতে অকণমান কথা পাতিম। তেখেতে হয়তো জানিব, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো বস্তু এইজন ব্যক্তিজন হয়, আৰু এইটো বস্তুটো চাওক। মই নিজেও আচৰিত খাইছোঁ আচলতে, এনেকুৱা বস্তুটো আগতে মই ব্যৱহাৰো কৰি পোৱা নাই। যোৱাকালি নামটো শুনিছিলোঁহে, তাৰপিছত ভাবিলোঁ এইটো সংযোগ কৰি ল'ব লাগে। তাৰপিছত এজন ব্যক্তি আছে, এখেতৰ লগতে অকণমান কথা সুধিম। এখেতে অকণমান কাম কৰি ল'ব, পিছত এখেতৰ লগত মই কামখিনি কৰাৰ পিছত দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক। আচলতে এইটো জিঅ' চিমৰ ৱাইফাই বুলি কৈছে, ৱাইফাই কানেকশ্যন। তো এই বস্তুটো সংযোগ কৰিবলৈ আহিছে আজি মোৰ ঘৰত। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ফেচবুক পেজখন প্ৰথমবাৰৰ বাবে চাইছে, তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব। লগতে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিবা কিবি বস্তুবোৰ আনিছে, মই অৱশ্যে নামবোৰে নাজানো। তেখেতৰ লগতে ধুনীয়াকৈ সুধি ল'ম, সুধি মেলি কথাখিনি ক'ব। এইকেইটা বক্সকেইটা দেখিছে, এয়া দেখিলে এয়াৰ ফাইবাৰ 0, তাৰপিছত কিবা কিবি লিখা আছে আৰু এইবোৰ মই ভালকৈ গমেই পোৱা নাই। তেখেতৰ লগত কথা পাতিম। 2-3টা বক্স আনিছে চাগে, ভিতৰত কাম কৰি আছে। এয়া কাম কৰি গৈছে, তেওঁ অকণমান কথাখিনি ক'বলৈ অসুবিধা পাইছে, যিহেতু কামবোৰ কিবা এটা ছিষ্টেমত কৰা হয়। তেওঁ মানে অকণমান প্ৰব্লেম হ'ব কৈছে। এইটো বস্তু দেখিলে নহয়, এইটো 0ৰ ৱাইফাই হয়, ৱাইফাই কানেকশ্যন। মই আপোনালোকক দেখুৱাইছোঁ, তো ভাল ধৰণে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে মই এইখিনিতে মোৰ শুকান বাৰীখনকো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাওকচোন, সকলো বাৰীবোৰত আচলতে শাক পাচলিয়ে উভৈনদী হৈ থাকে, কিন্তু মোৰ বাৰীখনত একো নাই। একো নাই মানে এইটো ধৰক, এতিয়া আপোনালোকে হয়তো ভাবিছে মই কাম চাম নকৰা ব্যক্তি হয়, সুস্থি মনৰ মানুহ, সেইটো কাৰণে সেনেকৈ ভাবিব পাৰে। একচুৱেলি সেইটো নহয়। মোক আচলতে কোনোবাই কামত লগাই থৈ দিছে, বা মই ক'ৰবাত কামত লাগি আছোঁ, সেইটো কাৰণে মই ঘৰৰ কাম কৰিবলৈ নোপোৱা হৈছোঁ। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱা উঠিয়ে আপোনালোকক অকণমান মোৰ বাৰীখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে গোটেই দিনটো ব্যস্ততাৰ মাজত থাকোঁতে বাৰীখন চাবলৈ সুবিধাই নহয়। তথাপিও মই এয়া ধৰাৰ মাজতে অকণমান মই বাৰীখননো কি কৰিবলৈ চেষ্টা কৰোঁ, তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাককচোন। এইটো দেখিছেনে? কেনেকৈ সংযোগ কৰে মই নাজানো। আচলতে তেওঁলোকৰ পৰা মানুহ আহি মেলি কৰি দিছে। মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক। আচলতে বন্ধু বান্ধৱীসকল, মই বিশেষ এটা কামত ব্যস্ত হৈ থাকোঁ, সেইটো কাৰণে মই বাৰীখন চাবলৈ বা মোৰ নিজৰ ঘৰুৱা কামত থাকিবলৈ অসুবিধা হয়। সেইখিনি কথা মই আপোনালোকক বিতংভাৱে জনাব নিবিচাৰোঁ, যিহেতু সেইখিনি অকণমান ক'বলৈ দিগদাৰো হয় বন্ধু বান্ধৱীসকল। তাকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল, এনেকৈয়ে আছোঁ আৰু এতিয়া অলপ দেৰি পাছত আকৌ কামত যাব লাগিব, যিহেতু কাম নকৰিলে সংসাৰ নচলে, কামটো কৰিবই লাগিব। তো তেনেকৈ মই অলপ পিছত গাটো ধুই মেলি যাব লাগিব। তো মই আপোনালোকক বাৰীখন অকণমান দেখুৱালোঁ। ৰাতিপুৱা শুই উঠিছিলোঁহে, মানুহগৰাকীয়ে শুই উঠাৰ পিছত সেই গালি পাৰিছে, বোলে সেই কুকুৰা দৰ্জাখন অকণমান ভাঙি আছে নেকি বুলি। সেইখন মেৰামতি কৰিলোঁ। সেইখিনিকো মই আপোনালোকক অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিম বাৰু, কেনেকৈ বনাই দিছিলোঁ। তো চাই থাকক, মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাব। চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ফেচবুক পেজত চাই, পেজখন ফ'ল' কৰি দিব। আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।